বটদ্ৰৱা আৰু নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ। ডিফুত পোনপ্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা জিলা উপায়ুক্তসকলৰ বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। আৰু কাইলৈৰ পৰা টকিঅত আৰম্ভ হ'বলগীয়া পেৰা অলিম্পিকত 54 গৰাকী খেলুৱৈৰ ভাৰতক প্ৰতিনিধিত্ব। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছত কালি প্ৰথমবাৰৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ গুৰুজনাৰ আশীষ গ্ৰহণ কৰি শৰাই শলিতা আগবঢ়ায়। জন আশীৰ্বাদ যাত্ৰাৰ অংশ হিচাপে উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কীৰ্তন ঘৰত সেৱা লোৱাৰ পাছতে মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালতে বটদ্ৰৱা প্ৰস্তাৱিত শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ পূৰ্বে জাগিৰোডৰ পৰা আৰম্ভ কৰা যাত্ৰাত তেওঁ বিষ্ণু মন্দিৰ, ৰহাৰ ঐতিহাসিক জুঙাল বলহুগড়ৰ লগতে ফুলগুৰি ধেৱাতো উষ্ণ আদৰণি গ্ৰহণ কৰি বটদ্ৰৱা স্থানত উপস্থিত হৈ নগাঁৱৰ এখন সভাত অংশ লয়। ইয়াৰ পিছতে তেওঁ উজনিলৈ যাত্ৰা আৰম্ভ কৰে। এই যাত্ৰাকালত তেওঁক সংগ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ৰাইজৰ সহযোগিতা এই কথা মই অত্যন্ত আন্তৰিকতাৰে মই উপলব্ধি কৰোঁ, বিশ্বাস কৰোঁ। গতিকে মই চৌদিশে বসবাস কৰা ৰাইজৰ সহযোগিতা। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বন্দৰ, জাহাজ আৰু আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত ৰাজ্যিক বিজেপি দলে গ্ৰহণ কৰা জন আশীৰ্বাদ যাত্ৰাৰ অংশ হিচাপে কালি মন্ত্ৰীগৰাকী নগাঁৱত উপস্থিত হয়। ৰহা, ফুলগুৰি, বটদ্ৰৱাত এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নগাঁও চহৰৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত হয়। বিধায়ক ৰূপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত নগাঁৱৰ প্ৰায় 20টাৰো অধিক সংগঠনে সোণোৱালক উষ্ণ আদৰণি জনায়। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি আন নেতাসকলো উপস্থিত থাকে। আমাৰ দীৰ্ঘদিনীয়া যি আমাৰ শক্তিশালী ইতিহাস আছে, আমাৰ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰম্পৰা, মূল্যবোধ আছে, তাক যাতে আমি জীয়াই ৰাখিব পাৰোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষৰ প্ৰতিটো সৰু বৰ জাতি জনগোষ্ঠীয়ে প্ৰাণ পাই উঠিছে। সকলোৱে নিজৰ স্বাভিমান ৰক্ষা কৰি নিষ্ঠাৰে ভাৰতবৰ্ষৰ বুকুত মুক্ত মনে কাম কৰি আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত সুবৰ্ণ সুযোগ লাভ কৰিছে। গতিকে মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ, সকলোৱে যেন আন্তৰিকতাৰে দেশৰ আমাৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিয়ে, যাতে তেখেতে ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়, সফল হয়। কাৰ্বি আংলং জিলাৰ ডিফুৰ বন বিভাগৰ আৰ্বৰেটাম উদ্যান প্ৰেক্ষাগৃহত কালিৰে পৰা দুদিনীয়াকৈ প্ৰথম সদৌ অসম উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সন্মিলনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ উন্নয়নমূলক কাম কাজৰ সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে এনেদৰে উপায়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত কৰা হৈছে। জিলা আৰক্ষী অধীক্ষকসকলৰ পিছত এইবাৰ জিলা উপায়ুক্তসকলৰ সৈতে আৰু পৰৱৰ্তী সময়ত যুটীয়াভাৱে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। সন্মিলনত বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰতি ছমাহত উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত আৰক্ষী অধীক্ষকৰ যৌথ সন্মিলন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ আগতে কাজিৰঙাত আমি SP সকলক লগ পাইছিলোঁ। ইয়াৰ পিছত আৰু এখন কনফাৰেন্স হ'ব, য'ত SP আৰু DC দুয়োটাকে আমি একেলগে লগ পাম। প্ৰতি ছমাহত আমাৰ 3খন এনেকুৱা মিটিং হ'ব। এবাৰ SP কনফাৰেন্স, এবাৰ DC কনফাৰেন্স আৰু এবাৰ জইণ্ট কনফাৰেন্স। আৰু মিটিংবোৰ আমি গুৱাহাটীৰ বাহিৰত কৰাৰ কাৰণে চেষ্টা কৰিম। আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত আজি আমি ডিফুত লগ পাইছোঁ। গোটেই অসমৰ DC সকল ডিফুত আহিছে। ইয়াত একেলগে আমি অহাকালি ৰাতিলৈকে কটাম। অসমৰ উন্নয়নমূলক আঁচনিখিনি আলোচনা কৰিম। মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলো ইয়াত আছে।
আজি দিল্লীৰ পৰাও জল জীৱন মিছনৰ মিছন ডিৰেক্টৰ আহিছিল, তেখেতে প্ৰেজেণ্টেশ্যন দিলে। এই ফৰামখন আমি যিমান পাৰোঁ আমি ইউটিলাইজ কৰি গৈ থাকিম। কোভিড টিকাকৰণ কেন্দ্ৰসমূহত সুবিধা হোৱাকৈ বহুজাতিক কোম্পানী HPয়ে কিছু সামগ্ৰী বিতৰণ কৰিছে। সমগ্ৰ দেশৰ লগতে অসমৰো কেইবাখনো জিলাত তেওঁলোকে এই সামগ্ৰী বিতৰণ কৰে। কালি দৰং জিলাৰ উপায়ুক্ত সভাগৃহত নলবাৰী, কামৰূপ গ্ৰাম্য, দৰং আৰু ওদালগুৰি জিলাৰ বাবে স্বাস্থ্য বিভাগক সামগ্ৰীসমূহ বিতৰণ কৰে সাংসদ দিলীপ শইকীয়াই। এই উপলক্ষে অতিৰিক্ত উপায়ুক্ত শুভলক্ষী ডেকাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, দৰং, ওদালগুৰি, নলবাৰী আৰু কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকসকলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলো উপস্থিত থাকে। আনুষ্ঠানিকভাৱে তেওঁলোকক আমি HP লেপটপ এটা, HP প্ৰিণ্টাৰ এটা, মাল্টিপেৰা মনিটৰ এটা, টেম্পাৰেচাৰ গান এটা, HGS মিটাৰ এটা আৰু এটা ব্লাড কাউণ্টিং এটা মেচিন আমি অতি সোনকালে তেওঁলোকক আমি উপলব্ধ কৰাম। আৰু এই সামগ্ৰীখিনিৰ জৰিয়তে আমি আশা ৰাখিছোঁ এটা এই কোভিড ভেকচিনেশ্যন চেণ্টাৰত আমাৰ কিছুমান অসুবিধা আছিল, এই অসুবিধাখিনি পূৰ্ণ হ'ব আৰু ৰাইজক ভেকচিনেশ্যন লোৱা চাৰ্টিফিকেট লাগে, কাৰোবাৰ কেতিয়াবা কম্পিউটাৰ নাথাকে, কাৰোবাৰ লেপটপ নাথাকে, কাৰোবাৰ প্ৰিণ্টাৰ নাথাকে, অসুবিধা হয়। লগে লগে এটলিষ্ট এই 5টা চেণ্টাৰত এইসকল যিসকল লোকে ভেকচিন লৈছে তেওঁলোকে লগে লগে চাৰ্টিফিকেট পাব। প্ৰসিদ্ধ ক্ৰিকেটাৰ যুৱৰাজ সিঙে অসমৰ কোভিড আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে প্ৰদান কৰা অত্যাধুনিক ICU বিচনা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কালি স্থাপন কৰা হয়। যুৱৰাজ সিঙে গঠন কৰা স্বেচ্ছাসেৱী সংগঠন যুৱৰাজ ফাউণ্ডেশ্যনে কোভিড আক্ৰান্ত শিশুৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ক প্ৰায় এমাহ পূৰ্বে অত্যাধুনিক 100খন ICU বিচনা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। সেই মৰ্মে কালি যুৱৰাজ ফাউণ্ডেশ্যনে প্ৰথম পৰ্যায়ত 50খন অত্যাধুনিক বিচনা অসম চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰে। এই বিচনাত অক্সিজেন সংলগ্ন থকাৰ লগতে বহু অত্যাধুনিক সা সুবিধা থাকিব। ফাউণ্ডেশ্যনে 100খন বিচনা দিম বুলি কৈছে, ICU বেড আৰু ভেণ্টিলেটৰ যিখিনি আনুষংগিক বস্তু আছে গোটেইখিনি দিম বুলি কৈছে। দিয়াৰ কাৰণে বহুত সুখী হৈছোঁ। আৰু এতিয়া 50খন বেড সদ্যহতে তেওঁলোকে দিছে। এইখিনি আমি আপোনালোকে দেখিছে, এতিয়া ইনষ্টলেশ্যন কমপ্লিট হোৱা নাই, এইখিনি কৰি থকা হৈছে। অসমত কালিৰ দিনটোত 35,580 লোকৰ নমুনা পৰীক্ষা কৰাৰ পিছত 336 গৰাকীৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 87, গোলাঘাটৰ 22, কামৰূপ আৰু নলবাৰীৰ 16 গৰাকী লোক আছে। ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 5,84,434 হৈছেগৈ। বৰ্তমান ৰাজ্যত 6,664 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। আনহাতে 5,70,847 গৰাকী লোক ইতিমধ্যে কোভিডৰ পৰা সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে 97.68%। কালিৰ দিনটোত 10 গৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা 5,576 হৈছেগৈ। মৃত্যুৰ হাৰ হৈছে 0.9%। ৰাজ্যত এতিয়ালৈকে 2,09,47,075 গৰাকী লোকৰ কোভিড নমুনা পৰীক্ষা কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত NMP অৰ্থাৎ নেশ্যনেল মনিটাইজেশ্যন পাইপলাইন উদ্বোধন কৰিব। এই NMPয়ে সম্পদৰ মুদ্ৰাকৰণৰ মধ্যকালীন মানচিত্ৰ হিচাপে কাম কৰিব বুলি কোৱা হৈছে। টকিঅত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া পেৰা অলিম্পিক্সত 54 গৰাকী খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব। আৰ্চাৰী, এথলেটিক্স, বেডমিণ্টন, সাঁতোৰ, ভাৰ উত্তোলনকে ধৰি 9 বিধ ভিন ভিন খেলত এইসকল খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। এয়া হৈছে পেৰা অলিম্পিকত ভাৰতে প্ৰেৰণ কৰা এতিয়ালৈকে সৰ্ববৃহৎ দল। ভাৰতৰ ভাবিনা পেটেল আৰু সোনালবেন পেটেলে পেৰা টেবুল টেনিছৰ একক আৰু দ্বৈত শাখাত অংশগ্ৰহণ কৰিব। আনহাতে 21 বছৰীয়া অৰুণা তনৱাৰে একক পেৰা টাইকোৱাণ্ডোত ভাৰতক প্ৰতিনিধিত্ব কৰিব। লগতে পেৰা পাৱাৰ লিফটিঙত ভাৰতে জয়দীপ আৰু সকিনা খাতুনৰ দৰে শ্ৰেষ্ঠ খেলুৱৈ প্ৰেৰণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই কালি চৰাইদেউ জিলাৰ সোণাৰীত এক দলীয় সভাত অংশগ্ৰহণ কৰে। চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ ৰাখী বন্ধন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সোণাৰীৰ চাফৰাই আৰু নাফুক শিৱ মন্দিৰত একাংশ মহিলাই ৰাখী পিন্ধাই সভাপতিগৰাকীক আদৰণি জনায়। আজিও ইয়াত আমাৰ জিলাভিত্তিক চৰাইদেউ জিলা সোণাৰী সমষ্টিৰ এই আলোচনা হ'ব। দলীয় কৰ্মীসকলৰ পৰাও শুনিব বিচাৰিছোঁ
আৰু আহি থকা দিনত আমি কি ধৰণে আগবাঢ়িম সেই সম্পৰ্কত ময়ো মোৰ মতামত দলীয় কৰ্মীক জনাব বিচাৰিছোঁ। ভাবিছোঁ যে এই যাত্ৰাৰ মাজেদি আমি ভৱিষ্যতৰ পথটো নিৰ্মাণ কৰিম। প্ৰাৰম্ভিক পৰ্যায়ত দুয়োটা দলৰ লগতে আমাৰ আলোচনা হৈছে। এতিয়ালৈকে আমি দুয়োটা আমাৰ যি অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণ গগৈ ডাঙৰীয়াৰ লগত এটা প্ৰাৰম্ভিক আলোচনা হৈছিলে সমষ্টি। অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ এখন সভা কালি জিলাখনৰ ৰমাকুচি শ্বহীদ ভৱনত অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ভাষণ প্ৰসংগত গগৈয়ে কয় যে বৰ্তমান চৰকাৰখনে যোৱা 100 দিনত নিজৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে। তেওঁ চৰকাৰে অপৰাধীক এনকাউণ্টাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া কাৰ্যকো সমালোচনা কৰে। চৰকাৰে কোভিডৰ বাবে ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সকাহ দিয়াত ব্যৰ্থ হোৱা বুলিও গগৈয়ে অভিযোগ কৰে। সভাত দলটোৰ কাৰ্যকৰী সভাপতি পবীন্দ্ৰনাথ ডেকাৰ লগতে নলবাৰীৰ জিলা সমিতিৰ সভাপতি নগেন ডেকাও উপস্থিত থাকে। নাগালেণ্ডৰ অতি দুৰ্গম ভাৰত ম্যানমাৰ সীমান্তত কৰ্তব্যৰ সময়ত বিষাক্ত সাপৰ দংশনত প্ৰাণ হেৰুওৱা আছাম ৰাইফলছৰ জোৱান ৰূপা প্ৰসাদ ডেকাৰ শেষকৃত্য সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে দেওবাৰে তেওঁৰ নিজা বাসগৃহত সম্পন্ন কৰা হয়। দৰং জিলাৰ ডিপিলা কেন্দুগুৰি গাঁৱৰ প্ৰায় 53 বছৰীয়া জোৱানগৰাকীয়ে সেৱা বাহিনীত যোগদান কৰি প্ৰদৰ্শন কৰা ত্যাগৰ স্বীকৃতি স্বৰূপে সেনা বাহিনীৰ তৰফৰ পৰা মৃত জোৱানগৰাকীৰ অৰ্ধাংগিনীৰ হাতত এখন ৰাষ্ট্ৰীয় পতাকা অৰ্পণ কৰা হয়। তেখেত শ্বহীদ হ'ল, গতিকে আমি সকলোৱে সেই শ্বহীদৰ মৰ্যাদা এই মৃতকে অৰ্থাৎ ৰূপা প্ৰসাদ ডেকাই পোৱাটো আমি সদৌতি ৰাইজে কামনা কৰিছোঁ। সাংসদ দিলীপ শইকীয়াই কালি দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত বেছিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। 10খন বিচনাযুক্ত এই স্বাস্থ্য কেন্দ্ৰটোৱে বৃহত্তৰ দলগাঁও অঞ্চলৰ ৰাইজক স্বাস্থ্য সেৱাৰ সুবিধা দিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে। উদ্বোধনী অনুষ্ঠানত বিধায়ক মজিবুৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। মজিবুৰ ৰহমান ডাঙৰীয়াৰ উপস্থিতিত আমাৰ 10খন বিচনাযুক্ত বেছিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আমি আজি শুভ উদ্বোধন কৰোঁ। বহুদিনীয়া এটা অভাৱ এই অঞ্চলৰ ৰাইজে অনুভৱ কৰি আছিল। এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ প্ৰয়োজন আছিল আৰু আজি সেই অভাৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বৰ এই শুভ কাৰ্যকালত আজি আমি এই অভাৱটো আমি দূৰ কৰাৰ কাৰণে আজি আমি সফল হ'লোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানৰ ঐতিহাসিক সতী ৰাধিকা স্মৃতি ক্ষেত্ৰৰ তোৰণখন কালি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। মাংগলিক কাৰ্যসূচীৰে এই তোৰণখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। অনুষ্ঠানত বিত্ত সচিব দিলীপ কুমাৰ বৰা, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ স্বপ্নালী দাস বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক আচাৰ্য ইলাৰাম দাসৰ পবিত্ৰ স্মৃতি এই তোৰণখন নিৰ্মাণ কৰা হৈছে। এই প্ৰাণকেন্দ্ৰত যেতিয়া আহিব মহাপুৰুষজনাৰ যি আমাৰ মূল সত্ৰ আছে, থান আছে, তাত পৰিদৰ্শন কৰাৰ লগতে তেখেতৰ সেই জীৱনৰ লগত জড়িত যি সতীৰাধিকাৰ যি আখ্যান আছে বা যি কাহিনী আছে, সেই কাহিনীৰ লগত জড়িত যিগৰাকী সতীক প্ৰতিষ্ঠা কৰি থৈ গৈছে, সেই সতীগৰাকীক প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখন থানৰ প্ৰয়োজন আছিলে অলপ উন্নত কৰাৰ, আমি কিছু পৰিমাণে হ'লেও ইয়াত আজি অকণমান অৰিহণা যোগাব পাৰিছোঁ বুলি আশা ৰাখিছোঁ। ধুবুৰীৰ বিদ্যাপাৰাত থকা সহকাৰী পঞ্জীয়কৰ সমবায় সমিতিৰ কাৰ্যালয়ত কালি সমবায় সমিতিৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ উদ্যোগত দুগ্ধ উৎপাদনকাৰী গোপালকসকলক লৈ এখন সজাগতা সভাৰ আয়োজন কৰা হয়। জিলাখনত কেনেদৰে অধিক গাখীৰ উৎপাদন কৰিব পাৰে, বজাৰত ন্যায্য মূল্যত গৰুৰ গাখীৰ কেনেদৰে বিক্ৰী কৰিব পাৰে তাৰ ওপৰত এখন সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত কালি বন বিভাগে উচ্ছেদ অভিযান চলাই অবৈধ 4টা কাঠফলা মিলৰ লগতে বহু সংখ্যক কাঠৰ কুণ্ডা জব্দ কৰে। এছাম অসাধু চক্ৰই দীৰ্ঘদিন ধৰি ৰহমৰীয়াত অবৈধভাৱে কাঠৰ বেহা কৰি আহিছে। বন বিষয়া পঞ্চাল বৰুৱাৰ নেতৃত্বত ৰহমৰীয়া আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত ডিব্ৰুগড় বন বিভাগে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আজি আমি ৰহমৰীয়া যোনটো আৰক্ষী থানাৰ সহযোগত আমি ৰহমৰীয়া এলেকাৰ বৰুটি চিক বুলি এটা জেগা আছে, তাতে আমি অপাৰেশ্যন চলাইছিলোঁ আৰু অপাৰেশ্যনৰ সময়ত আমি টোটেল 4টাকৈ কাঠফলা মিল আমি জব্দ কৰিবলৈ সক্ষম হওঁ। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ।
বটদ্ৰৱা আৰু নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ। ডিফুত পোনপ্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা জিলা উপায়ুক্তসকলৰ বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। আৰু কাইলৈৰ পৰা টকিঅত আৰম্ভ হ'বলগীয়া পেৰা অলিম্পিকত 54 গৰাকী খেলুৱৈৰ ভাৰতক প্ৰতিনিধিত্ব। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।